বিজেপি গভৰ্ণমেণ্ট কমপ্লিট ফেইলাৰ হৈছে। তেওঁলোকে আৰ্টিকল 244 এই অট'নমাছ ষ্টেট আনিম বুলি কৈছিলে, কিন্তু আজিলৈকে তেওঁলোকে অট'নমাছ ষ্টেট আনিব পৰা নাই। আৰু তেওঁলোকে বিজিআৰ খেৰনিৰ পৰা আৰম্ভ কৰি উত্তৰ বৰবিল আৰু বোকাজান যাদৱ ৰায় গ্ৰাণ্ড বিজিআৰ তাৰপিছত ডিফু ৰেলৱে কলনি, তাৰপিছতে লাংফেৰ বিজিআৰ আছে। এইবিলাক তেওঁলোকে আজিলৈকে ইভিকশ্যন কৰিব পৰা নাই। তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। সেইকাৰণে আমি ৰাইজক এইবিলাক জনাই দিছোঁ যে বিজেপি চৰকাৰক হৰাব লাগে, তেওঁলোকক ভোট এটাও দিব নালাগে বুলি আমি ৰাইজক সকীয়াই দিছোঁ। আৰু তেওঁলোকে টকা দিব পাৰে, তেওঁলোকে টকা সহায়ত কিনিব বিচাৰিব ভোট, কিন্তু এইটো মানিব নালাগে ৰাইজে। আৰু বেলেগ ক্ষেত্ৰত তেওঁলোকে দমন নীতি বা তেওঁলোকে ভয় ভাৱ দেখুৱাব, তেওঁলোকে থ্ৰিটেনিং দিব পাৰে, কিন্তু এইটো ভয় খাব নালাগে। আৰু বিজেপি চৰকাৰ এইটো নিয়ম এতিয়া বেলেগ জেগাত তেওঁলোকে থ্ৰিটেনিং দি থাকে। তেওঁলোকে নিজৰ কৰ্ম ব্যৰ্থতাটো ঢাকিবৰ কাৰণে তেওঁলোকে সদায় বাই ফ'ৰ্চ কৰে, ৰাইজৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলায়। আৰু বিজেপি চৰকাৰ কাৰ্বি আংলঙত বহুত বছৰ হৈছে শোষণ নীতি চলি আছে আৰু দমন নীতি চলি আছে। আৰু কাৰ্বি ৰাইজ এতিয়া অতিষ্ঠ হৈছে, তেওঁলোকে চাকৰিও পাব নোৱাৰা হৈছে। কাৰ্বি আংলং অট'নমাছ থাকিও কাৰ্বি আংলং অট'নমাছ কাউন্সিল নথকা নিচিনা হৈছে। আজিলৈকে চাকৰি এটা পোৱা নাই, কণ্ট্ৰেক্ট বিল তেওঁলোকে আজিলৈকে পে'মেণ্ট কৰা নাই। তাৰপিছতে যিটো বহিৰাগত দপদপনি চলি আছে, দপদপনি বিহাৰৰ পৰা অহা আৰু বাংলাদেশ পৰা অহা বাংলাদেশীবিলাক ইয়াতে কাৰ্বি আংলঙত দপদপাই আছে। আৰু কাৰ্বি ৰাইজক থ্ৰিটেনিং দি আছে বাহিৰগত মানুহবিলাক, বিহাৰী বেংগলী এইবিলাক সম্প্ৰদায়ৰ মানুহ। গতিকে এইবাৰ আমি ৰাইজক জনাই দিছোঁ, এইবাৰ MLA ইলেকশ্যনত তেওঁলোকক বিজেপি পাৰ্টীক হৰাব লাগে আৰু তেওঁলোকক ভোট এটা দিব নালাগে, ইমানেই কৈছোঁ।